মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত লাষ্ট টাইম হৈ যোৱা এডিআৰই এক্সামৰ জিকে পাৰ্টটো ডিসকাস কৰা হ'ব। টোটাল 5খন পেপাৰ আছিল, গ্ৰেড 3 3খন পেপাৰ আৰু গ্ৰেড 4 ৰ 2খন পেপাৰ। তো 5খন পেপাৰত টোটাল জিকেৰ যিমানখিনি কোৱেশ্চন আছিল গোটেইখিনি ডিসকাস কৰা হ'ব। আপোনালোকে ভিডিঅ'টো কমপ্লিটলি চাব আৰু যিসমূহ অপচন শুদ্ধ হয় সেইসমূহ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি গৈ থাকিব, আপোনাৰ ধুনীয়াকৈ প্ৰেক্টিস হৈ যাব। তো এতিয়া প্ৰথম প্ৰশ্নটোলৈ আহিছো। The Victoria Memorial is situated in Victoria Memorial ক'ত আছে? শুদ্ধ উত্তৰটো হৈছে কলকাতা। কলকাতাত আছে Victoria Memorial. Next, in which track and field sports does Hima Das participate? Hima Dase কোনটো স্পৰ্টছত participate কৰে? শুদ্ধ উত্তৰটো হ'ব অপচন সি, স্প্ৰিণ্টাৰ্ছ শৰ্ট ডিস্টেন্স। যেটো ৰানিং হেতুক স্প্ৰিণ্টাৰ্ছ শৰ্ট ডিস্টেন্স বুলিও কয়। তো এই স্পৰ্টছটোত হিমা দাসে পাৰ্টিসিপেট কৰে। তো আসাম ৰিলেটেড যিখিনি স্পৰ্টছৰ কোৱেশ্চন সেইখিনি আপোনালোকে ভালকৈ চাব, আহিব প্ৰশ্ন। নেক্সট, who was awarded the Assam Vaibhav Award in December 2021? তো 2021 নর কোৱেশ্চন তেতিয়া ৰিসেন্ট কোৱেশ্চন আছিল। তো এইবাৰ হয়তো 2023 সুধিব পাৰে। তো আসাম বৈভৱ হৈছে হাইয়েস্ট সিভিলিয়ান এৱাৰ্ড, আসাম গভৰ্নমেন্টে দিয়া এৱাৰ্ড। ঠিক আছে, তিনিটা এৱাৰ্ড দিয়া, আসাম বৈভৱ, আসাম সৌৰভ আৰু আসাম গৌৰৱ। তাৰ ভিতৰত হাইয়েস্ট যেটো সিভিলিয়ান এৱাৰ্ড হেতু হৈছে আসাম বৈভৱ। আৰু 2021ত এই এৱাৰ্ডটো পাইছিলে ৰতন টাটাই। লাষ্ট টাইম কোনে পাইছে আহিব পাৰে, হেতু হৈছে ৰঞ্জন গগৈ। ৰঞ্জন গগৈয়ে তেখেত প্ৰাক্তন চিফ জাস্টিস সুপ্ৰিম কোৰ্টৰ তেখেতে পাইছে লাষ্ট টাইম। ঠিক আছে। নেক্সট, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ সিটুৱেটেড ইন। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে? শুদ্ধ উত্তৰটো হ'ব আহমেদাবাদ। আহমেদাবাদত আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। এই ষ্টেডিয়ামখনক আগতে মটেৰা ষ্টেডিয়াম বুলিও কৈছিলে। ঠিক আছে, নাম সলনি কৰি এতিয়া নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কৰা হৈছে। Next question, what does LED stand for in MP LED scheme? তো আসাম গভৰ্নমেন্টে হওক বা ইণ্ডিয়ান গভৰ্নমেন্টৰ যিসমূহ স্কিম আছে সেই স্কিমসমূহ আপোনালোকে ভালকৈ চাব, তাৰ পৰা কোৱেশ্চন আহে। এই যেটো কোৱেশ্চন MP LED, ইয়াত LED টোৱে কি মিন কৰে হেতু সুধিছিলে। ঠিক আছে, তো শুদ্ধ উত্তৰটো হ'ব ইয়াতে লোকেল এৰিয়া ডেভেলপমেন্ট, অপচন বি। অপচন বি যেটো আছে লোকেল এৰিয়া ডেভেলপমেন্ট হেতু শুদ্ধ উত্তৰ হ'ব। তো স্কিমৰ নামবোৰ আপোনালোকে শৰ্ট ফৰ্মত থাকে ম্যাক্সিমাম, সেইবিলাক আপোনালোকে ফুল নেম বিলাক এবাৰ পঢ়ি চাব, মনত ৰাখিবলৈ ট্ৰাই কৰিব। নেক্সট, অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে সেলিব্ৰেটেড ইন আসাম? কাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? তো এইটো আমি বহুতে জানোৱে, ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোক আমি অভিৰুচি স্পৰ্টছ ডে হিচাপে পালন কৰো। কেতিয়া পালন কৰো? 3 ছেপ্টেম্বৰ তাৰিখে আমি প্ৰতি বছৰে অভিৰুচি স্পৰ্টছ ডে হিচাপে পালন কৰো ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো। নেক্সট কোৱেশ্চন, which one of the following place connect Assam with Arunachal Pradesh? অসমক অৰুণাচল প্ৰদেশৰ সৈতে কানেক্ট কৰা ঠাইটোৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপচনসমূহৰ মাজৰ পৰা অপচন এ ডিৰাক। ডিৰাকে অসম আৰু অৰুণাচলক কানেক্ট কৰে। নেক্সট কোৱেশ্চন, who was the first person from Assam to clear Indian Civil Service ICS examination? তো অসমৰ পৰা কোনে প্ৰথম ইণ্ডিয়ান সিভিল সাৰ্ভিস এক্সাম পাস কৰিছিলে? শুদ্ধ উত্তৰটো হ'ল পণ্ডিত আনন্দৰাম বৰুৱা। তেখেতে প্ৰথম ICS এক্সামটো পাস কৰিছিলে অসমৰ পৰা। নেক্সট কোৱেশ্চন, who put forward the law of physics that every action has an equal opposite reaction? তো শুদ্ধ উত্তৰটো হ'ব, বহুতে জানো এইটো, যে প্ৰত্যেকটা ক্ৰিয়াৰ এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। এই যেটো ল, এই ফিজিক্সৰ লটো কোনে দিছিলে? শুদ্ধ উত্তৰটো হ'ল অপচন সি, স্যাৰ আইজাক নিউটনে এই সূত্ৰটো দিছিলে। নেক্সট, হোৱাট ইজ দ্য কেপিটেল অফ জিম্বাবৱে? জিম্বাবৱেৰ কেপিটেল কি হয়? তো ইয়াত যিসমূহ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি, হাৰাৰে। জিম্বাবৱেৰ কেপিটেল হাৰাৰে। তো ইয়াত যিসমূহ বাকি অপচন দিয়া আছে সেইসমূহ চাওক। কেনিয়া, কেনিয়াৰ হ'ল নাইৰোবি। নাইৰোবি কাৰ কেপিটেল? কেনিয়া। তাৰ পিছতে যেটো কাইৰো আছে, কাইৰো হ'ল ইজিপ্টৰ কেপিটেল। তাৰ পিছতে খাৰ্টুম, খাৰ্টুম কাৰ কেপিটেল? খাৰ্টুম হ'ল সুদানৰ কেপিটেল। এইখিনি আপোনালোকে মনত ৰাখিব। হোৱাট ইজ দ্য কাৰেন্সি অফ ইউনাইটেড আৰব এমিৰেটছ? ইউএইৰ যেটো কাৰেন্সি, কাৰেন্সি কোৱেশ্চন, কেপিটেলৰ কোৱেশ্চন আহিব, ভালকৈ চাব এইখিনি। তো কাৰেন্সি যেটো ইউএইৰ কাৰেন্সি সেইটো কি বুলি কয়? শুদ্ধ উত্তৰটো হ'ব ডিৰাম। ডিৰাম বুলি কয় ইউএইৰ যেটো কাৰেন্সি, তাক ডিৰাম কয়। ৰুবেল কাৰ কয়? ৰাছিয়া। ৰাছিয়াৰ কাৰেন্সিক ৰুবেল কয়। সেকেল কাক কয়? ইজৰাইলৰ যেটো কাৰেন্সি তাক সেকেল বুলি কোৱা হয়। তো এইখিনি মনত ৰাখিব। Between
Which two towns is the Naranarayan Setu situated? Naranarayan Setu যিখন ব্ৰহ্মপুত্ৰৰ ওপৰৰ ব্ৰিজ, এই ব্ৰিজখনে কোন দুটা ঠাই কানেক্ট কৰিছে? তো শুদ্ধ উত্তৰটো হ'ব অপচন সি যোগীঘোপা আৰু পঞ্চৰত্ন আৰু যোগীঘোপাক কানেক্ট কৰিছে কোনে? নৰনাৰায়ণ সেতুৱে। আপোনালোকে বাকিখিনি ব্ৰিজৰো এইটো মনত ৰাখিব, যিখিনি ব্ৰিজ আছে ব্ৰহ্মপুত্ৰৰ ওপৰত তাক যি দুখন ঠাইক কানেক্ট কৰে সেইটো মনত ৰাখিব, এবাৰ চাই ল'ব। Next question, who was the last king of Ahom kingdom? Ahom kingdomৰ শেষৰজন ৰজা কোন আছিলে? তো যিসমূহ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিলে শেষৰজন ৰজা। Next question, Lakshminath Bezborua's poem O Mur Apunar Desh was first published in? O Mur Apunar Desh to প্ৰথম ক'ত প্ৰকাশ হৈছিলে? শুদ্ধ উত্তৰটো হ'ব যিসমূহ অপচন আছে তাৰ ভিতৰত বাঁহীত প্ৰথম প্ৰকাশ হৈছিলে কিমান চনত? 1909 চনত। আৰু এই যেটো O Mur Apunar Desh, এই O Mur Apunar Deshটো ষ্টেট সং, আমাৰ ষ্টেট সং হয়। ষ্টেট সং হিচাপে 1927 চনত অসম ছাত্ৰ সন্মিলনত তেজপুৰত হৈছিলে, তাত স্বীকৃতি দিয়া হৈছিলে, এডপ্ট কৰা হৈছিলে অসমৰ ষ্টেট সং হিচাপে। তো এইটো আপোনালোকে মনত ৰাখিব, কোনে কৰিছিলে? অসম ছাত্ৰ সন্মিলনৰ ফালৰ পৰা। নেক্সট, বেংকক ইজ দা কেপিটেল চিটি অফ? বেংকক কাৰ কেপিটেল হয়? তো যিসমূহ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব থাইলেণ্ড। থাইলেণ্ডৰ কেপিটেল হৈছে বেংকক। তো বাকিখিনিও আপোনালোকে মনত ৰাখিব। সাউথ কোৰিয়াৰ কেপিটেল হ'ল সিউল, ফিলিপিনছৰ মানিলা, ইণ্ডোনেছিয়াৰ জাকাৰ্টা। তো এইখিনিও আপোনালোকে মনত ৰাখি থব, যিকিনো আহিব পাৰে, আহিবই কেপিটেল, আহিবই কাৰেন্সি, আহিবই। Who was the chief minister of Assam immediately after Gopinath Bardoloi? Gopinath Bardoloi আমি জানোৱে প্ৰথম অসমৰ প্ৰধানমন্ত্ৰী, সেই সময়ত প্ৰধানমন্ত্ৰী বুলি কৈছিলে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। আৰু তেখেতৰ পিছত কোন হৈছিলে? তেখেতৰ পিছত হৈছিলে বিষ্ণুৰাম মেধি। তো এইটো মনত ৰাখিব, প্ৰথম আছিলে গোপীনাথ বৰদলৈ, তাৰ পিছত হৈছিলে বিষ্ণুৰাম মেধি। Next question, where was the first medical college of Assam established? অসমৰ প্ৰথমখন মেডিকেল কলেজ ক'ত স্থাপন হৈছিলে? শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড়। ডিব্ৰুগড়ত স্থাপন হৈছিলে। কিমান চনত হৈছিলে? 1947, 1947 চনত স্থাপন হৈছিলে। আৰু এই যিখন মেডিকেল কলেজ, এইখনৰ পুৰণি নাম এটা আছে, সেইটো হ'ল বেৰি হোৱাইট মেডিকেল কলেজ। তো আহিব পাৰে, সেইটো আপোনালোকে মনত ৰাখি থব। নেক্সট 18 নম্বৰ কুৱেশ্যন, which of the following places is adjacent to New Delhi? নিউ দিল্লীৰ সৈতে লাগি থকা প্লেচ কোনটো হয় এই অপচনসমূহৰ ভিতৰত? তো ইয়াৰ কাৰণে আপোনালোকে যি মেপৰ আপোনালোকৰ নলেজ ভালকৈ থাকিব লাগিব। কোনবা এটা ষ্টেটৰ লগত যিসমূহ বৰ্ডাৰ শ্বেয়াৰ কৰা ঠাই আছে সেইবোৰ ভালকৈ জানিব লাগিব। ইণ্ডিয়াৰ লগত বৰ্ডাৰ কোন কাণ্ট্ৰিয়ে শ্বেয়াৰ কৰিছে, অসমৰ লগত কোনখন ষ্টেটে শ্বেয়াৰ কৰিছে, এইবিলাক কুৱেশ্যন আহে। তো এইবোৰ আপোনালোকে ভালকৈ চাব। তো এই কুৱেশ্যনটো যিটো কৰিছে শুদ্ধ উত্তৰটো হ'ব গুৰুগ্ৰাম। গুৰুগ্ৰাম হ'ল নিউ দিল্লীৰ এডজেচেণ্ট এটা প্লেচ। গুৰুগ্ৰাম নিউ দিল্লীৰ সৈতে লাগি আছে, বাকিখিনি অপচন যি আছে সেয়া দিল্লীৰ লগত সম্পৰ্ক নাই। নেক্সট, মাৰ্গাৰেট থেটচাৰ ৱাজ এ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ। মাৰ্গাৰেট থেটচাৰ ক'ৰ প্ৰাইম মিনিষ্টাৰ আছিলে? তো যিসমূহ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইংলেণ্ড। ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আছিলে। নেক্সট, দ্য বডি অফ ৱাটাৰ বিটুইন ৰাছিয়া এণ্ড আলাস্কা। ৰাছিয়া আৰু আলাস্কাৰ মাজত কোনটো ৱাটাৰ বডি আছে? তো ইয়াত যিসমূহ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বেৰিং ষ্ট্ৰেইট। ৰাছিয়া আৰু আলাস্কাৰ মাজত আছে বেৰিং ষ্ট্ৰেইট। ঠিক একেদৰে আমি যদি পানামা কেনেলটোৰ কথা ক'বলৈ যাওঁ, পানামা কেনেলটো হৈছে আটলান্টিক আৰু পেচিফিক। আটলান্টিক আৰু পেচিফিকৰ মাজত আছে পানামা কেনেল। সুৱেজ কেনেল ক'ত আছে? মেডিটেৰিয়ান চি আৰু ৰেড চিৰ মাজত আছে, ভূমধ্য সাগৰ আৰু ৰঙা সাগৰৰ মাজত আছে সুৱেজ কেনেল। পাক ষ্ট্ৰেইট কোনটো? আমাৰ ইণ্ডিয়াৰ যিটো লাষ্টত আছে তাৰ তলত যি শ্ৰীলংকা আছে তাৰ মাজৰ এই ষ্ট্ৰেইটটোক কয় পাক ষ্ট্ৰেইট। শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত আছে পাক ষ্ট্ৰেইট। এইটো আপোনালোকে বাকিখিনি মনত ৰাখি থব। ৰাছিয়া আৰু আলাস্কা, ইয়াত শুদ্ধ উত্তৰটো হৈছে অপচন বি বেৰিং ষ্ট্ৰেইট। নেক্সট কুৱেশ্যন, which of the following is not a seaside city of India? তো দেখিছে আপোনালোকৰ মেপৰ জ্ঞান ভালকৈ থাকিবই লাগিব। জিঅ'গ্ৰাফি যিসমূহ আপোনালোকৰ কুৱেশ্যন সেইসমূহ আপোনালোকে ভালকৈ চাব। তো ইয়াতে সুধিছে তলত যিসমূহ অপচন দিয়া আছে সেই অপচনসমূহৰ ভিতৰত সি সাইড চিটি মানে সাগৰৰ সৈতে লাগি থকা চিটি কোনখন? নট, ঠিক আছে, কোনখন নহয়টো সুধিছে। তো ইয়াত যিসমূহ অপচন দিয়া আছে
আমি জানো চেন্নাইৰ কাষত সাগৰ আছে, কোচিনৰ কাষত সাগৰ আছে, মুম্বাইৰ কাষত সাগৰ আছে, তো ৰৈ গ'ল বেংগলুৰু। বেংগলুৰুৰ কাষত কোনো সাগৰ নাই, বেংগলুৰু এখন লেণ্ডলক, চাৰিওফালে মাটিৰে আৱৰি থকা ঠাই, গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ বেংগলুৰু। Which of the following vehicles is exempted from National Highway Authority of India FASTag tool? তো কোনে FASTag tool দিব নালাগে? তো ইয়াত যিসমূহ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এম্বুলেন্স। এম্বুলেন্সে কোনো ধৰণৰ FASTag দিব নালাগে, টোল গেটত টেক্স দিব নালাগে। Next, the first modern theater hall of Assam, the Ban Theater, is located in. তো এই কোৱেশ্চনটো সহজ কোৱেশ্চন, সকলোৱে জানে বান থিয়েটাৰ ক'ত আছে। শুদ্ধ উত্তৰটো হ'ব অপচন সি তেজপুৰত আছে বান থিয়েটাৰ। Which of the following countries is in South America? তো ইয়াত যিসমূহ অপচন দিয়া আছে এই অপচনসমূহৰ ভিতৰত সাউথ আমেৰিকাত কোনখন আছে সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপচন বি বলিভিয়া। বলিভিয়া সাউথ আমেৰিকাত আছে, বাকিসমূহ নাই। সোমালিয়া, সোমালিয়া ক'ত আছে? আফ্ৰিকাত আছে। তাজমানিয়া, তাজমানিয়া ক'ত আছে? অষ্ট্ৰেলিয়াত আছে। তাৰ পিছতে কম্বোডিয়া, কম্বোডিয়া আছে সাউথ ইষ্ট এছিয়াত। তো শুদ্ধ উত্তৰটো হ'ব অপচন বি বলিভিয়া। নেক্সট, in which movement during India's struggle for independence was কনকলতা বৰুৱা মৈত্ৰেয়ী? কনকলতা বৰুৱাই স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত শ্বহীদ হৈছিল? শুদ্ধ উত্তৰটো হ'ব কুইট ইণ্ডিয়া মুভমেণ্ট। কেতিয়া হৈছিলে? 1942 চনত, 1942। নেক্সট কুৱেশ্যন, who was the first Indian to go to space? ভাৰতৰ পৰা স্পেচলৈ যোৱা প্ৰথমজন ভাৰতীয় কোন হয়? শুদ্ধ উত্তৰটো হ'ব ৰাকেশ শৰ্মা, অপচন সি শুদ্ধ উত্তৰ। নেক্সট, where is the Assam State Museum located? অসম ৰাজ্যিক সংগ্ৰহালয়, আসাম ষ্টেট মিউজিয়াম ক'ত আছে? সকলোৱে জানো আসাম ষ্টেট মিউজিয়াম গুৱাহাটীত আছে। অপচন বি শুদ্ধ উত্তৰ হ'ব। নেক্সট চাওক, who amongst the following is a newly included cabinet minister of Assam? তো এই কুৱেশ্যনটো তেতিয়া ৰিলেভেণ্ট আছিলে, এইবাৰ হয়তো নতুন কিবা আহিব পাৰে, নতুনকৈ কোন এমপি হৈছে, নতুন কোন ৰাজ্যসভাৰ মেম্বাৰ হৈছে, তো তেনেকুৱা কুৱেশ্যন আহিব পাৰে। তেতিয়া এইটো ৰিলেভেণ্ট কুৱেশ্যন আছিলে, ৰিচেণ্ট কুৱেশ্যন আছিলে, দিছিলে। তো আপোনালোকে যিখিনি পলিটিকেল এফেয়াৰ্ছ হৈ আছে নতুনকৈ, নতুন আপোনাৰ লোকসভা ইলেকশ্যন হৈ গ'ল, ৰাজ্যসভাৰো দুজনকৈ প্ৰাৰ্থী মনোনয়ন হৈছে, গতিকে এইসমূহ আপোনালোকে আপডেট ভালকৈ ৰাখক, কুৱেশ্যন তাৰ পৰা আহিব। নেক্সট, in which year did Doordarshan start color television program in India? color television program Doordarshanত কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1982। 1982 প্ৰথম কালাৰ টিভি কালাৰ প্ৰগ্ৰাম দূৰদৰ্শনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য প্ৰাইমাৰী প্ৰডাক্ট অফ বোয়িং কোম্পানী? বোয়িং যিটো কোম্পানী আছে তেওঁলোকৰ প্ৰাইমাৰী প্ৰডাক্ট প্ৰধানকৈ কি উৎপাদন কৰে? শুদ্ধ উত্তৰটো হ'ব এয়াৰক্ৰাফ্টছ। এয়াৰক্ৰাফ্টছ উৎপাদন কৰে বোয়িং কোম্পানীয়ে, বাকীসমূহ ইয়াৰ লগত জড়িত নহয়। নেক্সট, which of the following is not an element? তলত যিসমূহ অপচন দিয়া হৈছে তাৰ ভিতৰত কোনটো এটা এলিমেন্ট নহয়? এলিমেন্ট মানে মৌল, মৌল কোনটো নহয়? শুদ্ধ উত্তৰটো হ'ব কোৱাৰ্টছ। কোৱাৰ্টছ এটা এলিমেন্ট নহয়, বাকি টিন, আয়োডিন, মাৰ্কাৰী এইবোৰ এটা এটা এলিমেন্ট। নেক্সট, which one of the following sports does not use a ball? তো এইটো এটা সহজ প্ৰশ্ন। গল্ফত বল ইউজ হয়, লন টেনিছত বল ইউজ হয়, টেবল টেনিছত ইউজ হয়, তো বেডমিণ্টনত শাটল বুলি কোৱা হয়, যিটো কক শাটল বুলি কোৱা হয়, সেইটো বল নহয়, গতিকে শুদ্ধ উত্তৰ হ'ব অপচন ডি। তো ইমান বেছি টাফ কুৱেশ্যনো নাহে, আপোনালোকে দেখিছে এইখিনি হয়তো গ্ৰেড 4ৰ কুৱেশ্যন, কিন্তু এনেকুৱা টাইপৰ কুৱেশ্যনে আহিব। আপোনালোকৰ ইজি কুৱেশ্যনো থাকিব, এভাৰেজো থাকিব, টাফো থাকিব। তো আপোনালোকে ইজি আৰু এভাৰেজ কুৱেশ্যনখিনি 100% কৰিবই লাগে, সিলেকশ্যন হোৱাৰ চান্স তেতিয়াহে থাকিব। এভাৰেজ কুৱেশ্যনখিনি আৰু যিখিনি ইজি কুৱেশ্যন সেইখিনি আপোনালোকে মিষ্টেক কৰিব নোৱাৰে। নেক্সট কুৱেশ্যন, which of the following is celebrated on May 8 every year? 8 মে'ত কি দিৱস হিচাপে পালন কৰা হয়? তো শুদ্ধ উত্তৰটো হ'ব অপচন ডি, ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস হিচাপে পালন কৰা হয় 8 মে'ৰ দিনটো। বাকি এনভাইৰনমেণ্টেল ডে আমি জানো 5 জুন 5 জুন তাৰিখে পালন কৰা হয়। নো টবেকো ডে পালন কৰা হয় 31 মে, 31 মে তাৰিখে নো টবেকো ডে পালন কৰা হয়। লেবাৰ ডে শ্ৰমিক দিৱস 1 মে তাৰিখে পালন কৰা হয়। তো শুদ্ধ উত্তৰটো হ'ব ডি, ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট ডে। নেক্সট কুৱেশ্যন, who was awarded the Raman Magsaysay Award in 1994 in the category of government service?
গভৰ্ণমেণ্ট সাৰ্ভিসৰ পাৰদৰ্শিতাৰ বাবে 1994ত কোনে ভাৰতৰ পৰা ৰামন মেগছেছে এৱাৰ্ড লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব ডক্টৰ কিৰণ বেদী কিৰণ বেদীয়ে এই এৱাৰ্ডটো লাভ কৰিছিল নেক্সট কোৱেশ্চন which of the following was the first artificial satellite of India ভাৰতৰ প্ৰথমটো আৰ্টিফিশিয়াল যেটো স্যাটেলাইট হেতুৰ নাম কি শুদ্ধ উত্তৰটো হ'ব অপচন সি আৰ্যভট্ট প্ৰথমটো artificial satellite ভাৰতৰ next out if a person is transacting in taka which country the person is to ultimately খুদিছে যে টাকা কোনখন কান্ট্ৰিৰ কারেন্সি হয় তো শুদ্ধ উত্তৰটো হ'ব অপচন ডি বাংলাদেশৰ কারেন্সি টাকা বুলি কোৱা হয় নেপালৰ ৰূপী কয় পাকিস্তানৰো ৰূপী কয় কম্বোডিয়াৰ ৰাইসি বুলি কোৱা হয় কম্বোডিয়াৰ কারেন্সি next question which country is the biggest exporter of asafoetida হিঙৰ biggest যেটো এক্সপোর্টার ইন্ডিয়াৰ কোন হয় ঠিক আছে তো হিং ভাৰতলৈ কোৰ পৰা সৰ্বাধিক আহে শুদ্ধ উত্তৰটো হ'ব অপচন সি আফগানিস্তান ভাৰতলৈ সৰ্বাধিক হিং ৰপ্তানি কৰে next question God's own country is the tagline for tourism of which state of India God's own country বুলি যেটো tagline হেতু কোনখন ষ্টেটে ইউজ কৰে শুদ্ধ উত্তৰটো হ'ল অপচন ডি কেৰালাৰ যেটো টুৰিজমৰ টেগলাইন হেতু হল গডস ওন কান্ট্ৰি তো ইয়াত যিখিনি বাকি অপচন আছে কৰ্ণাটকাৰ যেটো টুৰিজমৰ টেগলাইন হেতু হৈছে ওয়ান ষ্টেট মেনি ওয়াৰ্ল্ড জম্মু কাশ্মীৰৰ যেটো টেগলাইন হেতু হৈছে প্যাৰাডাইজ অফ আৰ্ট ৰাজস্থানত কি কয় ইনক্ৰেডিবল ষ্টেট অফ ইণ্ডিয়া তো এটো মনত ৰাখিব আপোনালোকে নেক্সট কোৱেশ্চন Which state is the Northeastern Police Academy located in? Northeastern Police Academy যিখন আছে হেখন কোট আছে তো এটো জানো আমি শুদ্ধ উত্তৰটো হ'ব বি মেঘালয়ত আছে Northeastern Police Academy Next question Counter Insurgency and Jungle Welfare School is located in Mizoram at Counter Insurgency and Jungle Welfare যিখন স্কুল সেই স্কুলখন মিজোৰামৰ কোট আছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ভাইৰেংটি যিখন ঠাই তাত এই যে কাউন্টার ইনসার্জেন্সি এন্ড জঙ্গল ওয়েলফেয়ার স্কুলখন আছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি নেক্সট কোৱেশ্চন দা এনিমেল সানগাই ইজ ফাউন্ড ইন সানগাই কোনখন পাৰ্কত পায় তো ইয়াত যিকোনো অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব কাইবু লামজো নেশনেল পাৰ্ক ক'ত আছে মণিপুৰত আছে লকটেক যিখন হ্ৰদ তাত আছে কাইবু লামজো নেশনেল পাৰ্ক আৰু তাতে সানগাই নামৰ এনিমেলটো পোৱা যায় তো এটো আপোনালোকে মনত ৰাখিব তাত বাকি যিখিনি অপচন কাজিৰঙা অসমত আছে জানুৱে নামফা নেশনেল পাৰ্ক আছে অৰুণাচল প্ৰদেশত তাৰ পিছতে নকৰেক নেশনেল পাৰ্ক আছে মেঘালয়ত তো এইখিনিও আপোনালোকে মনত ৰাখিব এই নেশনেল পাৰ্কৰ কোৱেশ্চন আহিবই নেক্সট কোৱেশ্চন হু ওন দা widely award known as the green oscar for the efforts in protecting the greater adjacent stroke বৰ্তকুলা সংৰক্ষণৰ বাবে গ্ৰীণ অস্কাৰ কোনে লাভ কৰিছিল তো ইয়াত যিকোনো অপচন আছে শুদ্ধ উত্তৰ হ'ব অপচন এ পূৰ্ণিমা দেৱী বৰ্মন হাৰগিলা সংৰক্ষণৰ তেখেতৰ বিশেষ নাম আছে তেখেতৰ এই কোৱেশ্চনটো আহিছিল নেক্সট the right to education act as a fundamental right was enacted under তো কোনটো আৰ্টিকেলৰ আন্ডাৰত right to education act to fundamental rightত দিয়া হৈছে তো ইয়াত শুদ্ধ উত্তৰটো হ'ব আৰ্টিকেল 21A এইটোৰ আন্ডাৰতে right to education act as a fundamental right হিচাপে ইনক্লুড কৰা হৈছে কনস্টিটিউশনত নেক্সট চাণক্য the author of অৰ্থশাস্ত্ৰ was a minister in the court ঠিক আছে তো চাণক্য কোন গৰাকী শাসকৰ মন্ত্ৰী আছিল অৰ্থশাস্ত্ৰ তেখেতে ৰচনা কৰিছিল আৰু তেখেতে কোন গৰাকী শাসকৰ মন্ত্ৰী আছিল শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্যৰ মিনিষ্টাৰ আছিল কোন চাণক্য তেখেতে অৰ্থশাস্ত্ৰখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চন হু amongst the following was an explorer to visit India during the reign of Muhammad bin Tughlaqৰ দিনত কোন ভাৰতলৈ আহিছিল তো ইয়াত শুদ্ধ উত্তৰটো হ'ব ইবান বাতুতাই মুহাম্মদ বিন তুগলকৰ দিনত ভাৰতলৈ আহিছিল তো ফাহিয়ান কেতিয়া আহিছিল ফাহিয়ান আহিছিল চন্দ্ৰগুপ্ত তুৰ দিনত হিউৱেনচাং কেতিয়া আহিছিল হিউৱেনচাং আহিছিল হৰ্ষবৰ্ধনৰ দিনত ভাস্কো দা গামা আহিছিল জমেৰিনৰ দিনত তো এইখিনিও আপোনালোকে মনত ৰাখি থব Who was the first law and justice minister of independent India
ইণ্ডিপেণ্ডেন্ট যেতিয়া হৈছিলে ভাৰত তেতিয়া ল এণ্ড জাষ্টিচ মিনিষ্টাৰ ন্যায় মন্ত্ৰী কোন আছিলে তো শুদ্ধ উত্তৰটো হ'ব ইয়াত বি আৰ আম্বেদকাৰ আছিলে ল এণ্ড জাষ্টিচ মিনিষ্টাৰ বল্লভ ভাই পেটেল আছিলে তেতিয়া হোম মিনিষ্টাৰ মৌলানা আবুল কালাম আজাদ আছিলে তেতিয়া এডুকেশ্যন মিনিষ্টাৰ আৰু চি ৰাজা গোপালচাৰী তেখেত কোন আছিলে তেখেত ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া প্ৰথম আছিলে চি ৰাজা গোপালচাৰী The Durand line forms the dividing border between Durand line কোন দুখন দেশৰ dividing line তো ইয়াত যিসমূহ অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পাকিস্তান আৰু আফগানিস্তান তো বৰ্ডাৰ লাইন সমূহ আপোনালোকে মনত ৰাখিব ইণ্ডিয়া পাকিস্তানৰ ৰেড ক্লিফ লাইন ইণ্ডিয়া চাইনাৰ মেকমোহন লাইন তো এই কোৱেশ্চনখনো আহে আপোনালোকে মনত ৰাখি থব The national inter-school football tournament in India is played for National inter-school football tournament কোনটো স্পৰ্টছত তো ইয়াত শুদ্ধ উত্তৰটো হ'ব সুব্ৰত কাপ কোনে খেলে ইণ্টাৰ স্কুল ফুটবল টুৰ্নামেণ্ট হিচাপে এই স্পৰ্টটো খেলে নেক্সট the first private bank of Assam set up in the year 1926 was 1926 ত প্ৰথম যেটো প্ৰাইভেট বেংক অসমৰ প্ৰাইভেট বেংক হেতুৰ নাম কি হয় তো ইয়াত শুদ্ধ উত্তৰটো হ'ব দা গুৱাহাটী বেংক লিমিটেড অপচন বি এটো হৈছে শুদ্ধ উত্তৰ ফাৰ্স্ট প্ৰাইভেট বেংক আসামৰ 1926 ত হৈছিলে Who holds the position of the chairman of Niti Ayogৰ chairman কোন হয় তো ইয়াত যিসমূহ অপচন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰে হল নীতি আয়োগৰ chairman তো অপচন এ শুদ্ধ উত্তৰ Next, which form of democracy is followed in India? ভাৰতত কোনটো ডেমক্ৰেসি কি টাইপৰ ডেমক্ৰেসি ফলো কৰা হয় শুদ্ধ উত্তৰটো হ'ব পাৰ্লিয়ামেন্টাৰী যেটো ডেমক্ৰেসি অপচন সি পাৰ্লিয়ামেন্টাৰী ডেমক্ৰেসি ফলো কৰা হয় ইণ্ডিয়াত By which name is the river Brahmaputra known after it joins the river Ganga in Bangladesh? তো বাংলাদেশত গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদী মিলি কি নদী হয় শুদ্ধ উত্তৰটো হ'ব অপচন সি পদ্মা নদী তো এখিনি মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীখনৰ বেলেগ বেলেগ ঠাইত নাম বেলেগ বেলেগ কোড কি নাম হেখিনি আপোনালোকে মনত ৰাখি থব Next, the angular distance of any place from the prime Mediterranean measured towards the east and west is called. So, prime Mediterranean or pora, the angular distance, hetu ki koa hoy, shuddha uttortu hobo longitude. Longitude buli koa hoy. Option C, shuddha uttor. Which of the following pairs is not correctly matched? Tolot jikom option dia ase, kuntu pair correctly matched hua nai. So, hydrosphere, water, duitai পানীৰ লগত জড়িত বায়োস্ফিয়াৰ এনভায়ৰনমেন্ট দুইটা কোনো ধৰণৰ সংযোগ নাই তো শুদ্ধ উত্তৰ হ'ব অপচন বি কাৰণ এটমস্ফিয়াৰ এয়াৰ মিলি আছে লিথোস্ফিয়াৰ মানে লগত ল্যান্ড ৰিলেচন আছে কিন্তু বায়োস্ফিয়াৰ আৰু এনভায়ৰনমেন্টৰ মাজত ৰিলেচন নাই গতিকে শুদ্ধ উত্তৰ হ'ব অপচন বি নেক্সট সুনামি আর কষ্ট ইন দা সুনামি কোড হয় এটো এটা ইজি কোৱেশ্চন সুনামি হয় ওশেনত সাগৰ মহাসাগৰত সুনামি সৃষ্টি হয় Which of the following words does not appear in the preamble of Constitution of India? ভাৰতৰ যে সংবিধানৰ প্ৰস্তাৱনা তাত কোনটো শব্দ নাই সেকুলাৰ শব্দ আছে ডেমোক্ৰেটিক আছে সোশিয়ালিষ্ট আছে শব্দটো নাই ফেডাৰেল শব্দটো আমাৰ কনস্টিটিউশনৰ যি preamble তাত নাই Next, the ancient tradition of exchanging goods for goods trade without currency যেটো আপোনালোকৰ টকা নিদিয়াকৈ আগতে যেটো বিনিময় প্ৰথা আছিল হেতু কি বুলি কোৱা হয় তো হে সিস্টেমটো কোৱা হয় বাৰ্টাৰ সিস্টেম বুলি কোৱা হয় তো এটো মনত ৰাখিব নেক্সট কোৱেশ্চন the famous dish dal bati churma is typically served in the state dal bati churma কোনখন ষ্টেটৰ এটা খানা হয় খাদ্য হয় শুদ্ধ উত্তৰটো হ'ব ৰাজস্থানী ডিশ হয় ৰাজস্থানৰ ডিশ হৈছে dal bati churma next question Animals that feed on green plants are known as ঘাঁহ খাই যিবিলাক জীৱ জীয়াই থাকে হেবিলাকক কি বুলি কোৱা হয় তো হেবিলাকক কোৱা হয় হাৰ্বিভোৰাছ অপচন ডি শুদ্ধ উত্তৰ হাৰ্বিভোৰাছ অমনিভোৰাছ কাক কয় যিয়ে সব খায় মাছ মাংস কাৰ্নিভোৰাছ কাক কয় যিয়ে অকল মাংস খায় ক্যানিবেলছ কাক কয় যিয়ে নিজক খায় কিছুমান সাপ আছে সাপৰ প্ৰজাতি যিয়ে নিজক খায় হেবিলাকক ক্যানিবেলছ বুলি কোৱা হয় তো ঘাঁহ খোৱা হাৰ্বিভোৰাছ মাংস খোৱা কাৰ্নিভোৰাছ আৰু অমনিভোৰাছ উভয়ভোগী যি সব খায় মাছ মাংস Which schedule of
The Indian Constitution has made provisions for autonomous administration for hills and tribal region of Northeast India. So hills and tribal region or autonomous administration hey jitu সুবিধা হেতু ভাৰতীয় সংবিধানৰ কোড পোৱা যায় তো হেতু পায় 6 শিডিউলত 6 শিডিউলে হিল আৰু ট্ৰাইবেল এৰিয়া সমূহত যে স্বশাসনৰ সুবিধা প্ৰদান কৰিছে নিজে শাসন কৰাৰ যেটো সুবিধা প্ৰদান কৰিছে স্বায়ত্ত শাসন next which color is not present in the Olympic flag Olympicৰ flagot option সমূহৰ কোনটো কালাৰ নাথাকে তো ইয়াত শুদ্ধ উত্তৰটো হ'ব পাৰ্পল কালাৰ Olympicৰ flagot নাথাকে red green yellow এবিলা কালাৰ থাকে The capital city of Peruৰ capital যেটো city হেতু নাম কি শুদ্ধ উত্তৰটো হ'ব লিমা Peruৰ capital city হৈছে লিমা বাগোটা কাৰ capital বাগোটা হৈছে কলম্বিয়াৰ capital সান্তিয়াগো কাৰ সান্তিয়াগো হৈছে চিলিৰ capital হাভানা হৈছে কিউবাৰ capital এখিনিও আপোনালোকে মনত ৰাখি থব The National Stock Exchange is located in to stock exchange ক'ত আছে আমি সকলোৱে জানো মুম্বাইত আছে National Stock Exchange From the following list identify the hardware component that can be used transfer files from one computer to another এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ হাৰ্ডৱেৰৰ থ্ৰুৰে যে ফাইল ট্ৰান্সফাৰ কৰিবলে তৰত কোনটো অপচন শুদ্ধ হ'ব তো ইয়াত হাৰ্ড ডিস্ক এটো এটা ষ্টৰেজ ডিভাইস সিপিইউ জানোৱে এটো আমাৰ ব্ৰেইন অফ কম্পিউটাৰ তো হেতুৰে ফাইল ট্ৰান্সফাৰ নহয় শুদ্ধ উত্তৰটো হ'ব USB ফ্ল্যাশ ড্ৰাইভ অপচন ডি শুদ্ধ উত্তৰ এটোৰে আমি ফাইল ট্ৰান্সফাৰ কৰো এটা কম্পিউটাৰৰ পৰা আনটোলৈ The range which separates Indo-Gangetic plains of northern India from Deccan Plateau of southern India. North আৰু Southক separate কিহে কৰিছে তো ইয়াত শুদ্ধ উত্তৰ যেটো হেতু হৈছে সাতপুৰা আৰু বৃন্ধা ৰেঞ্জ অপচন বি ইহতে নৰ্থ আৰু সাউথক সেপাৰেট কৰিছে তো ইয়াত যে কাৰাকোৰাম আছে কাৰাকোৰাম হৈছে হিমালয়ান ৰেঞ্জ পীৰপ্ৰাঞ্জল হিমালয়ান ৰেঞ্জ আৰাৱলী ৰেঞ্জ এটো ৰাজস্থানত আছে তো শুদ্ধ উত্তৰ হ'ব Satpura and Brinda range. Amongst the following rivers, which one does not originate from Himalayas? Himalayar পৰা কোনখন নদী বৈ অহা নাই কোনখনৰ অৰিজিন হিমালয় নহয় তো ইন্দাসৰ হিমালয় হয় গংগা হিমালয় হয় যমুনা হিমালয় হয় শুদ্ধ উত্তৰটো হ'ব নৰ্মদা হিমালয়ৰ পৰা অৰিজিনেট হোৱা নাই হিমালয়ৰ পৰা বৈ অহা নাই Water has maximum density as পানীৰ ঘনত্ব কোনটো টেম্পাৰেচাৰত আটাইতকৈ বেছি হয় তো পানীৰ ঘনত্ব তাপ বেছি হলে কমি যায় তাপ কম হলে বাঢ়ি যায় ঠিক আছে তো 4 ডিগ্ৰী সেন্টিগ্ৰেডত পানীৰ যেটো ঘনত্ব হেতু ম্যাক্সিমাম হয় তো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন নেক্সট which social science studies the production distribution and consumption of wealth সম্পদৰ production distribution আৰু consumption social studiesৰ কোড আমি অধ্যয়ন কৰো শুদ্ধ উত্তৰটো হ'ব Option B economicsত এইখিনি আমি অধ্যয়ন কৰো Next identify the normal radioactive material in the following list ইয়াত radioactive material কোনটো হয় ৰেডিয়েশন কৰ পৰা ওলাই শুদ্ধ উত্তৰটো হ'ব প্লুটোনিয়াম এটা radioactive material বাকি জাৰ্মেনিয়াম কেডমিয়াম অসমিয়াম এবিলাক radioactive material নহয় In volleyball how many players per team are on the court তো ভলিবলত এটা টিমত কেইজন সদস্য থাকে শুদ্ধ উত্তৰটো হ'ব 6 প্লেয়াৰ্স ভলিবলত 6 জনকৈ প্লেয়াৰ থাকে How many states of India shares border with Assam তো অসমৰ সৈতে কেইখন ষ্টেটে বৰ্ডাৰ শেয়াৰ কৰে শুদ্ধ উত্তৰটো হ'ব 7 অপচন বি তো 7 ষ্টেটে অসমৰ সৈতে বৰ্ডাৰ শেয়াৰ কৰে আৰু কান্ট্ৰি বুলি যদি কওঁ দুখন ভুটান আৰু বাংলাদেশে অসমৰ সৈতে বৰ্ডাৰ শেয়াৰ কৰে Who is the finance minister of Assam as on 1st of January 2022 তো এটো তেতিয়া এটা ৰিসেন্ট কোৱেশ্চন আছিল শুদ্ধ উত্তৰটো আছিল অজন্তা নেওগ কিটা ফাইনান্স মিনিষ্টাৰ আছিল এতিয়াও অসমৰ ফাইনান্স মিনিষ্টাৰ অজন্তা নেওগ তো অসমৰ যিখিনি মন্ত্ৰী আছে সেই মন্ত্ৰীখিনিৰো আপডেট আপোনালোকে লৈ থব কোৱেশ্চন আহিব পাৰে As on 31st of March 2022 how many districts are there in Assam তো 2022 অসমৰ টোটাল জিলা কেইখন আছিল শুদ্ধ উত্তৰটো হৈছে 35 বৰ্তমানো 35 খন ডিস্ট্ৰিক্ট অসমত আছে
Which of the following countries share border with Assam? অসমৰ সৈতে border share কোনে কৰে? মই অলপ আগতে ক'লো আপোনালোকক অসমৰ সৈতে border share কৰে বাংলাদেশ আৰু ভুটানে। তো ইয়াত যিসমূহ অপচন দিয়া আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভুটান। অপচন ডি শুদ্ধ উত্তৰ হ'ব। ভুটান আৰু বাংলাদেশে অসমৰ সৈতে border share কৰে। Next out, amongst the following bridges, which one is at the easternmost place? Easternmost, eastor ফালে থকা ব্ৰিজখনৰ নাম কি? ভাৰতৰ আটাইতকৈ ইষ্টৰ ফালে থকা ব্ৰিজখনৰ নাম কি? তো শুদ্ধ উত্তৰটো হ'ব ভূপেন হাজৰিকা সেতু। আমাৰ নৰ্থ ইষ্টৰ ফালে একেবাৰে লাষ্টৰ ফালে আছে ভূপেন হাজৰিকা সেতু। ইয়াক ধলা শদিয়া বুলিও কোৱা হয়। লংগেষ্ট ব্ৰিজ হয় এইখন, মনত ৰাখিব। ইণ্ডিয়াৰ লংগেষ্ট ব্ৰিজো হয় ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া ব্ৰিজ। Which of the following river is in the Barak Valley? Barak Valley কোনখন নদী আছে? শুদ্ধ উত্তৰটো হ'ব অপচন বি কুশিয়াৰা নদী। তো এইটো আমি জানোৱে বৰাকত কুশিয়াৰা নদী এখন ডাঙৰ নদী। Which is the state tree of Assam? অসমৰ ৰাজ্যিক গছডাল কি হয়? শুদ্ধ উত্তৰ অপচন এ হলং গছ। পুৱামক্কা and হয়গ্ৰীৱ মাধৱ মন্দিৰ is at which place of Assam? ক'ত আছে পুৱামক্কা হয়গ্ৰীৱ মাধৱ মন্দিৰ? সকলোৱে জানো হাজোত আছে। Name the tea research institute of Jorhat. Jorhator tea research যিটো ইনষ্টিটিউট হেতুৰ নাম কি? টকলাই। অপচন বি শুদ্ধ উত্তৰ টকলাই টি ৰিসাৰ্চ ইনষ্টিটিউট। Name the first talkie in Assamese. অসমৰ প্ৰথমখন টকি মানে বোলছবি য'ত সাউন্ড আছিলে সেইখনৰ নাম কি? তো শুদ্ধ উত্তৰটো হৈছে জয়মতী। কেতিয়া ৰিলিজ হৈছিলে? 1935ত। Next question, Swaraj Party was founded by. Swaraj যিটো পাৰ্টি সেইটো কোনে স্থাপন কৰিছিলে? শুদ্ধ উত্তৰটো হৈছে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। অপচন ডি তেওঁলোকে স্বৰাজ পাৰ্টি গঠন কৰিছিলে। Which article of Indian Constitution prohibits discriminations on the ground of religion, race, caste, sex and place of birth? ভাৰতৰ কোনটো আৰ্টিকেলৰ অধীনত এইবিলাক যি ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে যি আমাৰ ডিসক্ৰিমিনেশন সেইটো প্ৰহিবিট কৰে? শুদ্ধ উত্তৰটো হ'ব আৰ্টিকেল 15। আৰ্টিকেল 15 প্ৰহিবিট কৰে, বাধা দিয়ে যাতে কোনো ধৰণৰ ডিসক্ৰিমিনেশন হ'ব নোৱাৰে মানুহৰ মাজত জাতি ধৰ্ম আৰু বৰ্ণৰ আধাৰত। নেক্সট কোৱেশ্চন, দা গোল গম্বুজ দা মিউজিয়াম অফ মুহাম্মদ আদিল শাহ ইজ লোকেটেড ইন। গোল গম্বুজটো ক'ত আছে? শুদ্ধ উত্তৰটো হ'ব গোল গম্বুজ আছে বিজাপুৰত। বিজাপুৰ ক'ত আছে? বিজাপুৰ আছে আপোনাৰ কৰ্ণাটকাত আছে বিজাপুৰ, তাতে আছে গোল গম্বুজ। What does A stand for in UDAN, the initiative of the Ministry of Civil Aviation of India? ঠিক আছে, উড়ানত থকা এটোৱে কি বুজায়? তো ইয়াত যিসমূহ অপচন আছে তাৰ কাৰণে আপোনালোকে উড়ানৰ ফুল ফৰ্মটো জানিব লাগিব। উড়ানৰ ফুল ফৰ্মটো হৈছে উড়ে দেশ কে আম নাগৰিক। ঠিক আছে, তো ইয়াত এৰে আম বুজাইছে। শুদ্ধ উত্তৰ হ'ব এ আম নাগৰিক। Which company became the first Indian company to hit the 10 lakh crore market valuation? তো কোনটো কোম্পানীয়ে 10 লাখ ক্ৰৰৰ মার্কেট ভ্যালুয়েশন প্রথম অ্যাচিভ করেছিল ইন্ডিয়াত? শুদ্ধ উত্তরটো হ'ব অপশন ডি রিলায়েন্সে এইটো অ্যাচিভ করেছিল রতন টাটাৰ। নেক্সট, হুইচ অফ দ্য ফলোইং পেয়ার্স ইজ ইনকারেক্ট উইথ রেফারেন্স টু দ্য ড্যান্স ফর্ম এন্ড দেয়ার নেটিভ স্টেটস? তো ইয়াত কোনটো ইনকারেক্ট, কোনটো ড্যান্সৰ লগত তাৰ স্টেটটো মিলি থকা নাই? তো ইয়াত যিসমূহ অপশন আছে সত্ৰিয়া আসাম, তো এইটো হয়ে শুদ্ধ আমি জানো। ওড়িশা শুদ্ধ হয়। মোহিনী নাট্যম কেৰালাৰ হয়, কিন্তু য়ক্ষগান্না তামিলনাডুৰ নহয়। য়ক্ষগান্না যিটো ডেন্স ফৰ্ম সেইটো হ'ল কৰ্ণাটকাৰ। তো শুদ্ধ উত্তৰটো হ'ব অপশন এ য়ক্ষগান্না তামিলনাডু। এইটো মিলি থকা নাই, শুদ্ধ উত্তৰ হ'ব অপশন এ। The only Ramsar site wetland in Assam is the only যিটো Ramsar site wetland সেইটো হ'ল দীপৰ বিল। দীপৰ বিলটো অসমৰ only Ramsar site। তো এইটো আপুনি মনত ৰাখিব। Next, which of the following ministries is not associated with the initiative of বেটি বাচাও বেটি পঢ়াও? বেটি বাচাও বেটি পঢ়াও যিটো ইনিচিয়েটিভ সেইটোৰ লগত কোনটো মিনিষ্ট্ৰি জড়িত নহয়? তো ইয়াত যিসমূহ অপশন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশন
বি মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট, কাৰণ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ জড়িত হয়, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট জড়িত হয়, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টটো জড়িত হৈ আছে কাৰ লগত, বেটি বাচ্চাও বেটি পঢ়াও যিটো মুভমেণ্ট সেইটোৰ সৈতে, কিন্তু ৰুৰেল ডেভেলপমেণ্টৰ তাৰ লগত সম্পৰ্ক নাই। The Assam Medical College is situated in, অসম মেডিকেল কলেজ ক'ত আছে, শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়ত আছে অসম মেডিকেল কলেজ। The Mission Indradhanush, an initiative of the government of India in associated with, যিটো মিছন ইন্দ্ৰধনুষ তাৰ উদ্দেশ্য আছিল টিকাকৰণ কৰা, যিটো ইমিউনাইজেশ্যন মানে আপোনালোকৰ টিকাকৰণ কৰা ল'ৰা ছোৱালীক, সেইটোক মিছন ইন্দ্ৰধনুষ হিচাপে নামাকৰণ কৰা হৈছিল। তো শুদ্ধ উত্তৰটো হ'ব ইমিউনাইজেশ্যন, অপশ্যন এ। Next, Article 17 of the Constitution of India deals with the abolition of, Article 17 er জৰিয়তে কি abolition কৰা হৈছে, কি নোহোৱা কৰা হৈছে, সেইটো হৈছে অপশ্যন সি আনটাচেবিলিটি, অস্পৃশ্যতা যিটো সেইটোক abolish কৰা হৈছে Article 17 er জৰিয়তে। Which of the following events did not take place in 1919? 1919 ইয়াত কোনটো ঘটনা ঘটা নাছিলে? তো যিসমূহ অপশ্যন দিয়া আছে শুদ্ধটো হ'ব পাৰ্টিশন অফ বেংগল, অপশ্যন সি, কাৰণ পাৰ্টিশন অফ বেংগল কেতিয়া হৈছিলে আমি সকলোৱে জানো, পাৰ্টিশন অফ বেংগল হৈছিলে 1905 চনত, 1905ত। বাকি যিখিনি অপশ্যন দিয়া আছে, ৰাউলাট এক্ট ৱাজ পাছড, তাৰপিছতে মন্টেগু ক্লেমছফোৰ্ড ৰিফৰ্মছ ৱেৰ এনাউন্সড এণ্ড জালিৱানৱালাবাগ মেছাকাৰ ট্ৰেজেডি, সেইখিনি সব 1919 চনত হৈছিলে। Next, which of the following schemes was launched in July 2019 to accelerate water harvesting and conservation measures? তো স্কিমৰ কুৱেশ্যন বহুতখিনি আহে, আপোনালোকে দেখিছে, গতিকে স্কিমবোৰ ভালকৈ চাব। তো ইয়াত যিসমূহ অপশ্যন দিয়া আছে তাৰ শুদ্ধ উত্তৰটো হ'ব জল শক্তি অভিযান, জল শক্তি অভিযান ইয়াৰ শুদ্ধ উত্তৰ। Which of the following locations is not associated with the পেট্ৰলিয়াম সেক্টৰ, পেট্ৰলিয়াম সেক্টৰৰ সৈতে কোনটো জড়িত নহয়? তো শুদ্ধ উত্তৰটো হ'ব মাৰ্ঘেৰিটা, মাৰ্ঘেৰিটা পেট্ৰলিয়াম সেক্টৰৰ সৈতে জড়িত নহয়। Which country was first to implement goods and service tax? GST কোনখন দেশে প্ৰথম লাগু কৰিছিলে, ইমপ্লিমেন্ট কৰিছিলে? তো শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্স, কেতিয়া 1954ত GST ফ্ৰান্সত ইমপ্লিমেন্ট কৰা হৈছিলে। বৰ্তমান ইণ্ডিয়াটো GST ইমপ্লিমেন্ট হৈ গৈছে। As of January 2022, the state which has the maximum number of seats in Rajya Sabha is, Rajya Sabhat maximum seat কোনখন ষ্টেটৰ পৰা আছে? শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ, উত্তৰ প্ৰদেশৰ পৰা হাইয়েষ্ট সিট আছে ৰাজ্য সভাত। Next, Huyen Tsang visited India during the reign of the king. Huyen Tsang কোনজন শাসকৰ দিনত ভাৰতলৈ আহিছিলে? শুদ্ধ উত্তৰটো হ'ব এ হৰ্ষবৰ্ধনৰ কালত আহিছিলে হিউৱেন চাং কলৈ? ভাৰতলৈ। Who among the following publishes the Economic Survey of India? Economic Survey কোনে পাব্লিছ কৰে? শুদ্ধ উত্তৰটো হ'ব মিনিষ্ট্ৰি অফ ফাইনেন্স, ফাইনেন্স ডিপাৰ্টমেণ্টে পাব্লিছ কৰে ইকনমিক সাৰ্ভে অফ ইণ্ডিয়া। Next, in which of the following economic all productive resources are owned and controlled by the government? So, in which of the following economics? তো কোনটোত যিসমূহ দেশৰ গোটেই ৰিসোৰ্স খিনি কন্ট্ৰোল আৰু গভৰ্নমেন্টৰ জৰিয়তে কন্ট্ৰোল কৰা হয়? অল productive resources are owned and controlled by government. তো কোনটো হ'ব ইয়াত? শুদ্ধ উত্তৰটো হ'ব socialist যিসমূহ state আছে, country আছে, তাত all productive resources are owned and controlled by government. তো এটো মনত ৰাখিব। In which of the following locations was the Quit India movement launched by Mahatma Gandhi in the year 1942? Mahatma Gandhi 1942 চনত ভাৰত ত্যাগ আন্দোলন কৰ পৰা আৰম্ভ কৰিছিলে? য'ত ডু অৰ ডাই যিটো টেগলাইন, যিটো মটো সেইটো দিছিলে ডু অৰ ডাই। তো আৰম্ভ কৰিছিলে অপশ্যন সি আগষ্ট ক্ৰান্তি ময়দানৰ পৰা। তাতে ডু অৰ ডাই যিটো স্লোগান, সেই স্লোগানটো মহাত্মা গান্ধীয়ে দিছিলে। তো এই ভিডিওটোত আমি এইখিনি কুৱেশ্যন আলোচনা কৰিলো। এটো এটা ফাৰ্স্ট পাৰ্ট। নেক্সট সেকেন্ড পাৰ্টত আৰু যিখিনি কুৱেশ্যন আছে সেইখিনি ডিসকাস কৰা হ'ব। ভিডিওটো যদি ভাল পালে তেন্তে লাইক কৰিব আৰু নেক্সট পাৰ্টটো লাভ কৰিবলৈ বা অন্যান্য আপডেটছসমূহ লাভ কৰি থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।